ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ক্লাস 9 ৰ এখন কোৱেশ্চন পেপাৰ সলভ কৰি দিয়াৰ পিছত যেখন তিনিচুকীয়া জিলাৰ আছিল আজি মই নলবাৰী জিলাৰ এখন ইউনিট টেষ্টৰ পেপাৰ লৈ আহিছো মেথছৰ ক্লাস 10 ৰ বাবে সো ক্লাস 10 ৰ ইউনিট টেষ্টৰ পেপাৰখন মই তোমালোকক সলভ কৰি দিব বিচাৰিছো তো মই চেষ্টা কৰিম যাতে অসমৰ বিভিন্ন জিলাৰ পৰা এই পেপাৰসমূহ আহি মই সলভ কৰি দিব পাৰো ইতিমধ্যে আহিছে বৰ্ষৰ কেইবাখন পেপাৰ আহিছে তো আজি মই নলবাৰী জিলাখন লৈছো আৰু এইখন হৈছে পেপাৰ মই তোমালোকক সলভ কৰি দিব বিচাৰিছো যদি মানে x is proportional to 1 by y আৰু y is equal to 2 হলে x is equal to 10 যদি x is equal to 5 হয় তেন্তে y is equal to কিমান বা আমি ক'ব পাৰো x y ৰ ব্যস্তানুপাতিক বুলিও ক'ব পাৰো যদি 1 by y আছে বা যদি x 1 by y ৰ সমানুপাতিক বুলি ক'লে 1 by y মাতিলে সমানুপাতিক বুলি ক'ব লাগিব ন সো এনে অৱস্থাত আমি y ৰ মানটো উলাব লাগে সো এটো তুমি কৰিব লাগিব তো মুখে মুখে কিন্তু মুখে মুখে কৰাৰ সময়ত আমি কিখিনি কথা বুজি পাব লাগিব সেইখিনি তোমালোকে চাবা তো x is inversely proportional to y বা x is proportional to 1 by y যেনেকে মাতা তুমি সো আমি লিখিম কিনেকে যে x is proportional to 1 by y বা x is inversely proportional to y তো তোমালোকে জানা যে যেতিয়া এটা সমানুপাতিক চিহ্নক সমান চিহ্নলৈকে ৰূপান্তৰ কৰো তে x is equal to কি হ'ব সমান চিহ্নলৈকে ৰূপান্তৰ কৰিলে এটা আমি মানে proportional constant ইউজ কৰিব লাগে বা সমানুপাতিক ধ্ৰুৱক এটা ব্যৱহাৰ কৰিব লাগে সো তাৰ কাৰণে আমি k এটা লিখিব লাগিব k * 1 by y বা আমি লিখিব পাৰো k by y বুজি পাইছা নহয় এই সমানুপাতিক চিহ্নৰ সলনি সমান চিহ্ন লিখিব লাগিব তাৰ পিছত লিখিম কি তাৰ কাৰণে k এটা লিখিব লাগিব k * 1 by y যা আমি k by y বুলি লিখিব পাৰো বা আমি ক'ব পাৰো যে বজ্ৰগণন কৰি দিয়া k is equal to x into y k is equal to x হয় ঠিক আছে এতিয়া আমি k এর মানটো উলাই লওছো কি হয় আগতে x মানে কি দিয়া আছে প্ৰথম ক্ষেত্ৰত y কি দিছে x মানে 10 দিছে y মানে 2 দিছে সো 10 into 2 is equal to 20 মানে k এর মানটো আমি 20 পাই গলো এতিয়া চাবা আমি এইখিনিটো পালো হয়নে আকৌ এটা চাবা যে যদি x is equal to k by y হয় আমাক তো y এর মান উলাব দিছে তে y এর মানটো যদি উলাব লাগে তে আমি x এর মানও জানিব লাগিব k এর মানও জানিব লাগিব তেতিয়া y এর মানটো উলাব সো ইয়াত তিনিটা অজ্ঞাত ৰাখি আছে তিনিটা অজ্ঞাত ৰাখিৰ ভিতৰত যিকোনো দুটা আমি জানিবই লাগিব সো y এর মান যদি উলাব লাগে x ও জানিব লাগিব k ও জানিব লাগিব k এর মানটো আমি এনেকে আগতে উলিয়াই ললো এতে x এর মানটো ইয়াত যে দিয়া আছে এটো বহাব লাগিব তো কি হ'ব মান উলাব লাগে y সো y is equal to যদি y টো মই ইয়াকে নো x টো ইয়াকে আনিব পাৰিম তানে k by x সো আসলে লাগে বজ্ৰগণন কৰিলে ৰিজাল্ট একে থাকিব লাগিব যেনে k into 1 আছে না k into 1 is k x into y is xy এটো সো k into 1 is k x into y is xy একে থাকি গল তানে আমি এটো কাম কৰিব পাৰো হৈ গল এতিয়া k এর ঠাইত কি বহাব লাগিব এই 20 টো বহাব লাগিব আৰু x এর ঠাইত কি বহাব লাগিব এই 5 টো বহাব লাগিব is equal কিমান হল 4 তো ইয়াৰ abcd যেটো অপচন দিয়া আছে a is equal to 2 b is equal to 3 c is equal to 4 আৰু d is equal to -2 সো ইয়াতে আনসাৰটো হ'ব 4 এই 4 টো হ'ব ইয়াতে আনসাৰ এটা দিয়া আছে মই লিখা নহল হৈছে abcd ৰ অপচন কেটা দিয়া আছে কিটা 2 3 4 -2 তো আনসাৰ হ'ব 4 ঠিক আছে এবাৰ মই 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো গসাউ 96404 মানে 96 আৰু 400 ৰ যদি 404 ৰ যেটো গসাগু বা hcf is equal to 4 হয় তেন্তে লসাগু 96404 সমান কিমান তাৰে এই দুটা সংখ্যাৰ লসাগুটো কিমান হ'ব দিছে যদি সংখ্যাৰ তাৰ গসাগু 4 হয় তেনে লসাগু কিমান হ'ব ওই খুদিছে ন এইকেইটা অপচনৰ কোনবাটো হয় চাব লাগে তো আমি কি কৰিব লাগিব মুখে মুখে কৰিব লাগিব পাৰিলে বা তোমালোকৰ যদি অলপ অসুবিধা হয় অকমান কোৱেশ্চন পেপাৰখনতে অকমান পঢ়ি ফেলে চাই লবা তো কি দিয়া আছে লসাগু ওলাব লাগে না সো আমি ফৰ্মুলা লিখিব লাগিব যে লসাগু is equal to কি আমাৰ ফৰ্মুলাটো আছিল কি লসাগু is equal to এটা ৰাখি পূৰণ আনটো ৰাখি বা এটা সংখ্যা পূৰণ আনটো সংখ্যা ডিভাইডেড বাই গসাগু এটো আছিল আমাৰ ফৰ্মুলা ন তো এটা সংখ্যা আমি আৰু ফৰ্মুলা বিলাক লিখি নাথাকো ডাইৰেক্ট লিখিম এটা সংখ্যা মানে আছে 96 আনটো সংখ্যা মানে কি আছে 404 বাই গসাগু মানে কি আছে 4 হয়না এইখিনি আমি সংখ্যাটা পূৰণফল আৰু গসাগু বহাই দিছো তো আমি কাটাকাটি কৰিলে কি এইটুকু আমি হৰণ কৰিব পাৰো এইটুকু পাৰো এইটুকু কৰি বেছি লাভ হোৱা কাটিলে কি হ'ব 4 1 4 4 0 0 4 1 4 হল এটা পূৰণ কৰিব লাগে 96 ইনটু লিখি দিছো 96 ইনটু 101 মুখে মুখে পাৰি 96 into 1 is 96 6 বহিব remaining 9 96 into 0 is 0 গটিকে 90 ইয়াত বহিব
আৰু 96 into 1 is 96 তাৰমানে 96 96 বা 96 96 শুদ্ধ উত্তৰটো কোন আছে ইয়াতে D সো আমাৰ D হ'ব শুদ্ধ উত্তৰ ইয়াত এবাৰ মই কোৱেশ্চন নম্বৰ 3 লৈকে আহিছো x square minus 9 ৰ শূন্য কেইটাৰ যোগফল সুধিছে কি হ'ব ইয়াতে অপচন কেইটা দিয়া আছে সো এইটো যদি শূন্য কেইটাৰ যোগফল ওলাব লাগে এটা একদম মুখে পাৰি মই বাৰু গণিতকে কৰি দেখাই দিও পিছত তোমাক কৈ আছো যে কেনেকৈ মুখে পাৰি তো এইটো কি আছে শূন্য কেইটাৰ যোগফল বুলি কৈছে তো এইটো কি বহুপদ চাব লাগিব ইয়াৰে বহুপদটো হৈছে কি সৰ্বোচ্চ ঘাত 2 আছে মানে মাত্ৰা 2 থাকিলে দ্বিঘাত বহুপদ হ'ব দ্বিঘাত বহুপদৰ কেইটা শূন্য থাকিব দুটা শূন্য থাকিব গতে আমি কি লিখিম প্ৰথমতে স্ট্যান্ডাৰ্ড ফৰ্মত লিখিব লাগে কি আছিল x square plus 0 into x আৰু minus 9 স্ট্যান্ডাৰ্ড ফৰ্ম এনেকৈ লিখিম ax square plus bx plus c is equal to 0 বা c হয়নে নহয় এটো হল আমাৰ দ্বিঘাত বহুপদ সো এই দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল উঠিছে আমি যে শূন্য দুটা আলফা আৰু বিটা বুলি কওঁ সো আলফা প্লাস বিটা ইকুয়াল কি হ'ব minus b by a আছিল এইটো আমি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আছিল minus b by a এটা সোয়া minus b মানে কি 0 গটিকে মাইনাস কোৱা প্লাস কোৱা কোনো কথা নাই 0 টুৰ আগত মাইনাস প্লাসৰ কোনো কথা নাই a মানে কি আছে 1 0 by anything is equal to 0 তাৰমানে দুইটা শূন্যৰ যোগফল সদায় 0 হ'ব শুদ্ধ উত্তৰ হ'ব b তো এইটো হৈছে আটাইতকৈ আমাৰ ছুটি মেথড আমি কৰাৰ কাৰণে বা মুখে কৰিলে কেনেকৈ হ'ব চাবা যে x square minus 9 is equal to 0 হয়নে তো আমাৰ কি হ'ব মুখে গম পাই যে x square is equal to 9 হ'ব এটাকে x is equal to plus minus 3 হ'ব plus minus 3 হলে এটা plus 3 এটা minus 3 is equal to 0 হ'ব মুখে তেনেকৈ কৰিব পাৰি না মুঠতে আমি শুদ্ধ উত্তৰ ওলাব লাগে এই দুটা শুদ্ধ উত্তৰ হ'ব 0 তো এইবাৰ মই কোৱেশ্চন নম্বৰ 4 টো লৈছো n square আৰু n plus 1 whole square ৰ মাজত থকা স্বাভাৱিক সংখ্যা এনে কিমানটা আছে আমি উত্তৰটো দিয়া আছে যে a is equal to b এনেকৈ দিয়া আছে তো শুদ্ধ উত্তৰ ওলাব লাগিলে আমি কেনেকৈ ওলাম চাবা ধৰি লোৱা এটো কৈছে n square আৰু n plus 1 square মানে ক্ৰমিক সংখ্যা হৈ আছে না যদি মই এটা সংখ্যা কওঁ মানে ধৰা 5 এটা সংখ্যা কৈছো 6 হয়নে 5 মানে 5 square 6 মানে 6 square হৈছে তো 5 square মানে কিমান 25 আৰু 6 square মানে কিমান 36 6 square মানে 36 এতিয়া তুমি উলাব লাগে এই 25 আৰু 36 ৰ মাজত থকা সংখ্যা কিমানটা আছে হয়নে কিমানটা আছে চাবা 25 ৰ মাজত কি আছে 26 27 28 29 30 31 32 33 34 আৰু 35 হয়নে 36 টো লিখিব নোৱাৰো মাজত দিছে এটা দুটা তিনটা চাৰি 5 6 7 8 9 10 10টা আছে এর শুদ্ধ উত্তৰ 10টা হ'ব কিন্তু কথাটো হৈছে কি জানে 5 আৰু 6 ক্ষেত্ৰতে এনেকৈ কৰিব পাৰিলা মই যদি এনেকৈ কওঁ যে 532 স্কয়াৰ আৰু 533 স্কয়াৰৰ মাজত কিমান সংখ্যা আছে এটো বহুত সংখ্যা হ'ব গতে ইমান ডাঙৰ সংখ্যা তুমি কৰি ওলাব নোৱাৰিবা দ্বিতীয়তে ইয়াত কৈছে n স্কয়াৰৰ কথা 5 বাদ দি n ৰ কথা কৈছে কেনেকৈ কবা সো আমি এই গোটেই কথাবিলাক যদি বুজিব লাগে প্ৰথমতে আমি এই উদাহৰণটোৰ পৰা বুজিব লাগিব যে উত্তৰটো কিমান পাইছো আমি 10টা পাইছো আৰু 10 টো কৰ পৰা আহিছে জানে এই দুটাৰ মাজৰ যেটো সৰু সংখ্যা সৰু গুণে 5 আৰু 6 ৰ মাজৰ সৰুটো হৈছে 5 ইয়াক 2 গুণ কৰি দিলে হৈ গল যেনে 5 আছে 5 ৰ 2 গুণ কিমান 10 10টা পাই গলা এতে 532 স্কয়াৰ দিছে তো 533 দিছে সৰুটো 532 ইয়াক 2 গুণ কৰি দিলে যিমান হ'ব সিমানটাই সংখ্যা আমি ইয়াৰ মাজত পাই যাম হয়নে যদি আমি সংখ্যাৰ ক্ষেত্ৰত পাও এটো n ৰ ক্ষেত্ৰত কিয় নহব এটা সংখ্যা যদি n হয় তাক 2 গুণ কৰিলে হৈ গল twice n 5ক 2 গুণ কৰিলে যেনেকৈ 5 2 গুণে 10 হ'ব হেনেকৈ n ক 2 গুণ কৰিলে twice n হৈ যাব কথাটো বুজি পাইছানে বাৰু যে আসলতে এনেকুৱা হ'ল আসল কথাটো হ'ল কি যে n আৰু n plus 1 দুটা সংখ্যা দিছে ইয়াৰ বৰ্গ দুটাৰ মাজত থকা সংখ্যা হলে কি হ'ব সৰুটোক 2 গুণ কৰি দিব লাগে সৰুটো আছে n তাক 2 গুণ কৰিলে হ'ব twice n তো শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে a ঠিক আছে এইবাৰ মই কোৱেশ্চন নম্বৰ 5 টো লৈছো -3 whole to the power m plus 1 into -3 to the power 5 is equal -3 to the power 7 হলে m ৰ মান হ'ব ইয়াত অপচন কেইটা দিয়া আছে সো এটো আমি মুখে পাৰো তথাপিও আমি মই দেখাই দিছো যে কৰিব কেনেকৈ লাগে তে প্ৰথমতে পাতি লোৱা যে -3 to the power m plus 1 তাৰ পিছত into -3 to the power 5 is equal to -3 to the power 7 সো মুখে কেনেকৈ পাৰি জানে মই কৰি দিছো যদি মই কৈ যাও কথাটো
দেখিবা যে ইয়াতে ভূমি দুটা একে আছে -3 আছে -3 আছে না মাজত পূৰণ চিন আছে গতিকে আমাৰ কি কৰিব লাগিব ভূমিটো এটাই লিখিব লাগিব একে ভূমি আছে নহয় এটাই লিখিব আমি আৰু যদি ভূমি দুটাৰ মাজত পূৰণফল থাকে পাৱাৰ দুটা কি হ'ব যোগ হ'ব হয়নে সো যোগ হলে কি হ'ব m + 1 + 5 -3 to the power 7 এই লাইন এবিলা নিলিখিলে হ'ব তুমি এটাকে কবা যে দুইটা মিলিছে -3 থাকিল দুইটা যোগ হ'ব ডাইৰেক্ট এই লাইনটো লিখি দিব পাৰা তুমি এটা চাবা যদি ভূমি দুটা ইয়াতে ভূমি আছে -3 ইয়াতে ভূমি আছে -3 সমান চিনৰ দুই ফালে যদি একে ভূমি থাকে তেনেহলে এটা কেনসেল যায় পাৱাৰ দুটা সেম হৈ যাব তে কি হ'ব m + 1 + 5 মানে m + 6 হ'ব = 7 গতিকে m = কিমান হ'ব m = 6 দুই ফালে গল 7 - 6 = 1 সো উত্তৰ হ'ব এতে m = 1 এর পর আছে c আছে গতে c টো হ'ব শুদ্ধ উত্তৰ এবাৰ কোৱেশ্চন নম্বৰ 6 x³ - x² বহুপদৰ লেখডালে x অক্ষত সেট কৰা বিন্দুৰ সংখ্যা কিমানটা আছে আমি উলাব লাগে না তো এইখিনি জানাৰ কাৰণে তুমি কি কৰা এটো আঁকা তো এটো আঁকিলে কি হ'ব তোমাৰ এটো x অক্ষ এটো y অক্ষ আসলতে গ্ৰাফডাল প্ৰয়োজন নাই মই তোমাক বুজাই দিয়াৰ কাৰণে কৈছো ইয়াৰ আনসাৰ মুখে মুখে আছে মই প্ৰথমতে মুখে মুখে উত্তৰটো কৈ দিছো কি হ'ব যে এইটো এটা ত্ৰিঘাত বহুপদ দিছে না ত্ৰিঘাত বহুপদৰ লেখডালে x অক্ষত সেট কৰা বিন্দুৰ সংখ্যা মনত ৰাখিবা এটা বহুপদৰ যেটা লেখ সৃষ্টি হ'ব ৰৈখিক হলে সিধা হ'ব হয়নে দ্বিঘাত হলে ইউ আকৃতিৰ হ'ব ত্ৰিঘাত হলে এনেকুৱা এস আকৃতিৰ হ'ব মানে আকৃতি বিলাক তেনেকুৱা এতিয়া শূন্য কিমানটা আছে তাক জানিবলৈ হলে আমি লক্ষ্য কৰিব লাগিব x অক্ষত কিমানটা বিন্দুত সেট কৰিছে হা তো মনত ৰাখিবা ত্ৰিঘাত বহুপদৰ মাত্ৰা 3 গতিকে মাত্ৰা যিমান থাকিব x অক্ষৰ কিমানটা বিন্দুত হি সেট কৰিব ম্যাক্সিমাম ইমানটা বিন্দুত সেট কৰিব তাতকে কম হ'ব বিভিন্ন কন্ডিশনত তাতকে কম হৈ যাব সো সিধা সিধাকে ক'ব গলে এইটো এটা ত্ৰিঘাত বহুপদ আৰু এই ত্ৰিঘাত বহুপদৰ লেখ দিলে x অক্ষত সেট কৰা বিন্দুৰ সংখ্যা হ'ব 3 ত্ৰিঘাত হলে 3টা হ'ব দ্বিঘাত হলে 2টা হ'ব একঘাত বা ৰৈখিক হলে এটা হ'ব এটো হৈছে আমাৰ শুদ্ধ উত্তৰ কিন্তু মই ক'ব খুজিছো কি যে ত্ৰিঘাত বহুপদৰ লেখডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব হৈছে নে তাৰ ইয়াতে এটা কাটিলে ইয়াতে এটা কাটিলে ইয়াতে এটা কাটিলে ম্যাক্সিমাম 3টাত কাটিব পাৰিব তাতকে বেছিকে নোৱাৰে কম পাৰে কেতিয়াবা এটাত নাকাটিবও পাৰে হা এটাত নাকাটিব পাৰে দুটাত নাকাটিবও পাৰে হেতু বেলেগ কন্ডিশন কিন্তু ম্যাক্সিমাম হি 3টা বিন্দুত সেট কৰে তো মাত্ৰা চালে হৈ গল ত্ৰিঘাত বহুপদৰ 3টা বিন্দুত সেট কৰে x অক্ষত দ্বিঘাত বহুপদৰ 2টা বিন্দুত সেট কৰে x অক্ষত ম্যাক্সিমাম আৰু ৰৈখিক হলে এটা বিন্দুত সেট কৰে ঠিক আছে তো শুদ্ধ উত্তৰ 3 এইটো চাই দিলে হৈ গল তোমাৰ ওকে এবাৰ মই কোৱেশ্চন নম্বৰ 7 টো লৈছো a b c d ৰাখি চাৰিটা সমানুপাতত থাকিলে তেনেহলে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হ'ব হেতু সুধিছে তো এইটো শুদ্ধ উত্তৰ জানিব লাগিলে আমি প্ৰথম জানিব লাগিব যে সমানুপাত মানে কি সমানুপাত মানে এই যে a b c d ৰাখি চাৰিটা বুলি কৈছে সমানুপাত মানে এই কেইটাৰ ভিতৰত কি হ'ব a অনুপাত b = c অনুপাত d অৰ্থাৎ দুটা অনুপাত যদি এনেকুৱা হয় মানে সমান হয় তেতে হিয়টো সমানুপাতত থকা বুলি কোৱা হয় আৰু লিখতে এনেকে লিখি abcd চাৰিটা সমানুপাতত আছে ঠিক আছে সো আমি এনেকে লিখিম এনেকে লিখিলে ডাইৰেক্ট লিখিব পাৰি যে প্ৰথমটোৰ লগত শেষৰটো পূৰণফল আৰু মাজৰ দুটা পূৰণফল মানে ad = bc কেনেকে আহিছে শুদ্ধটোৰ কি হ'ব এটা ad = bc এটো শুদ্ধ উত্তৰ ক'ত আছে এটো ad bc ক'ত আছে এইটো ad = bc শুদ্ধ উত্তৰ ন এইখিনি কেনেকে আহিলে বাৰু মই কৰিছো চাবা ই কেনেকে আহিব চাবা a অনুপাত b মানে কি a/b c অনুপাত d মানে কি c/d এটা ক্রস মাল্টিপ্লাই কৰি দিয়াছো কিমান হ'ব a পূৰণ d ad b পূৰণ c bc এইটো বুজি পালানে সমানুপাতত থাকিলে আমি ডাইৰেক্ট ক'ব পাৰো a পূৰণ d b পূৰণ c বা a/b c/d কৰিলে ad = bc হ'ব শুদ্ধ উত্তৰ c ad = bc 8 নম্বৰ প্ৰশ্নত লৈছো 3x + 3x + 1 by 3x + 1 - 3x ইয়াৰ মান কি হ'ব এই তিনটা অপচন এই চাৰিটা অপচন দিয়া আছে তুমি শুদ্ধ উত্তৰটো লিখিব লাগে সো এটো কি কৰিম জানানে এটো আমি এটো লিখিব লাগিব মই প্ৰথমতে এইখিনি অকন বুজি দিছো অপচনটো ইয়াক মই কৰি দিছো জাগা অলপ বেছিকৈ লাগিব চাবা ইয়াক তো অলপ ভাঙি দিয়া আছো এনেকে 3x মানে আমি লিখিব পাৰো 3x x plus 3x + 1 মানে কি জানে 3x * 3 কাৰণ তোমালোকে জানা যে a m + n মানে কি আছিল a m পূৰণ a n এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে আমি এটা কেনেকৈ লিখিব পাৰো না
তাছ এটো এনেকে 3 to the power x into 3 to the power 1 minus 3 to the power x হৈছে না এতিয়া কি হ'ব এটা এটা কাম কৰা কমন লোৱা ইয়াত দেখিছা 3 to the power x দুইটা আছে সো 3 to the power x কমন লোৱা লকি থাকিব ইয়াতে বাহিৰ কানিলো 1 থাকি গল প্লাস 3 to the power x তো বাহিৰ কানি লাগি থাকিল 3 to the power 1 মানে 3 থাকিল এফালে সাতলো 3 to the power x বাহিৰ কানি লাগি থাকিব ইয়াতে 3 to the power 1 থাকিল মানে 3 থাকিল মাইনাস 3 to the power x তো বাহিৰ কানি গল 1 থাকিল তো সমান কিমান হ'ব 3 to the power x 3 to the power x কাটা কাটি গল 3 plus 1 is equal to 4 by 3 minus 1 is 2 2 रे 4 কাটা হরণ গলে কি হ'ব 2 থাকিব সো आंसर হ'ব 2 সো ইয়াৰ শুদ্ধ অপচন কোনটো হ'ব শুদ্ধ অপচন আছে বি 2 গতিকে বি 2 আমি শুদ্ধ উত্তৰ হিচাপে দিব লাগিব এটো হ'ব উত্তৰ ঠিক আছে এবাৰ মই 9 নম্বৰ প্ৰশ্নটো লৈছো √2025 is equal to 45 হলে √0.002025 ৰ মান হ'ব ইয়াৰে অপচন এটা দিয়া আছে লব লাগে আমি না তো এটো কৰিব লাগিলে কি হ'ব আমাক এই মানটো দিয়া আছে নহয় ইয়াক ব্যৱহাৰ কৰিব লাগিব গতিকে আমি ইয়াক প্ৰথমতে লিখি লৈছো কি হ'ব সব 0.002025 হৈছে নে এইটো তুমি দশমিকটো উঠাই দিয়াছো দশমিক উঠাইলে কি হ'ব এটো আমাৰ এনেকুৱা হ'বনে দশমিক উঠাই দিলে কি হ'ব 2025 হৈ গ'ল কেইটা দশমিক উঠি গ'ল 1 2 3 4 5 6 ছয়টা ঘৰ গ'ল মানে একৰ ভিতৰত ছয়টা শূন্য লিখিব লাগিব আমি 1 2 3 4 5 6 হৈছে নে ইয়াৰ অৰ্থ হৈছে এইটো এতিয়া আমি লিখিম চাবা ইজ ইকুৱেল টু ওপৰত আমাক কৈয়ে দিছে যে 2025 ৰ বৰ্গমূল হ'ব 45 মানে এই ওপৰখিনি হলনে আমি 45 লিখিব পাৰো হৈছে নে আৰু তলত কি আছে চাবা এই এক জোড়া দুই জোড়া তিন জোড়া যেতিয়া আমি বৰ্গমূল লও শূন্য বিলাকৰ জোড়া জোড়া লব লাগে যেনেকে এখৰ বৰ্গ কিমান হ'ব দুটা শূন্য আছে চাৰিটা শূন্য হৈ গল এটা হয়নাকে বৰ্গমূল ললে দুটাৰ হলনি এটা দুটাৰ হলনি এটা দুটাৰ হলনি এটা মানে কিমানটা হ'ব একৰ ভিতৰত এই জোড়া কাৰণে এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য টোটাল তিনটা শূন্য লিখিব লাগিব এটা দুটা তিনটা শূন্য লিখিব লাগিব বৰ্গমূল ললে সো আমি বৰ্গমূল অলৰেডি লৈ ললো এতিয়া আমি দশমিকত লিখিব লাগিব দশমিকত লিখিলে কি হ'ব সো আগতে 45 টো আমি লিখি দিম শূন্য কেইটা আছে তিনটা শূন্য আছে গতিকে তিনটা শূন্য আমি যদি নোহোৱা কৰি দিও দশমিক তিনি ঘৰ জপিয়া আহিব তো কিব এক ঘৰ দুই ঘৰ এই তিনি ঘৰ আহিলে দশমিক 0 বা 0 তো নিদিলে কথা নাই গতিকে 0.045 এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোন আছে আমাৰ এইটো C2 এইটো হ'ব শুদ্ধ উত্তৰ গতিকে বেছি টান কথা নহয় অলপমান যদি চিন্তা কৰা ধুনীয়াকৈ উত্তৰটো ওলাই যাব এবাৰ মই 10 নম্বৰ প্ৰশ্নটো লৈছো 0.000024 ৰ প্ৰামাণিক ৰূপটো হল তো প্ৰামাণিক ৰূপটো যদি লিখিব লাগে ইয়াৰ অপচনৰ এটা লব লাগিব বিনা তো প্ৰামাণিক ৰূপ মানে কি জানানে ইয়াত দিছে সোৱা 0.00024 প্ৰামাণিক ৰূপটো মনত ৰাখিবা মই আগতে তোমাক এটা কথা কও যে প্ৰামাণিক ৰূপটো হৈছে তোমাৰ ইয়াতে যে k into 10 to the power n এনেকুৱা ডিজাইনত লিখিব লাগিব তাৰমানে ইয়াৰ অৰ্থটো কেনেকুৱা যে তুমি দশমিকটোৰ পিছত এনেকৈ যে দিয়া আছে তুমি এটা সংখ্যাৰ পিছতে দশমিক এটা ডিজিটৰ পিছতে দশমিকটো লিখিব লাগিব তাৰমানে কি হ'ব ইজ ইকুৱেল টু এই যে 6 এনে 0 0 0 আছে নহয় যে আসল সংখ্যা কোনটো আছে 2 আৰু 4 আছে নহয় জানো এই প্ৰথম সংখ্যা যেটো 2 আছে বা ডিজিট 2 আছে এই প্ৰথম ডিজিটৰ পিছতে দশমিকটো দিব লাগিব সো 24 আছে তুমি লিখিব লাগিব 2.4 লিখিব লাগিব এটো একদম ধৰা বন্ধা কথা তাৰমানে সংখ্যাটো কি হ'ব লাগিব 0 আৰু 10 ৰ মাজত থাকিব লাগিব হা 0 10 মানে 0 টো হ'ব নোৱাৰে 1 আৰু বা 1 তকৈ ডাঙৰ আৰু 10 তকৈ সৰু সংখ্যাৰ মাজত থাকিব লাগিব এটো গতিকে এনেকৈ লিখিলে কি হ'ব 2.4 লিখিব লাগিব 24 টো 2.4 হ'ব ইনটু এটা কথা হল তুমি দশমিকটো কিমানটা ঘৰ লৈ গলা ইয়াত বহাবলৈ হলে সো ইয়াতে আছিল তুমি বহাইলে ইয়াতে কি ঘৰ গল এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ জপিয়াই গল তানে 10 to the power সো এই যে 5 বহুতে কনফিউজ কৰে +5 লিখিম না -5 লিখিম এবাৰটো উত্তৰটো -5 হ'ব সো +5 হ'ব নে -5 হ'ব কেনেকৈ গম পাবা তুমি যদি তুমি এই ফালে জপিয়াই যোৱা সো এই ফালে জপিয়াই গৈ সৰু আছিল জপিয়াই গৈ আছে নহয় তেনে কি এই ফালে গলে মাইনাস চিন দিব লাগিব এই ফালে যদি আহিব লগা হয় তেতিয়া হলে প্লাস চিন দিব লাগিব না সো আমি ইয়াতে কি লিখিম এই ফালে গুছি গল নহয় আমি মাইনাস দিব লাগিব চিনটো গতিকে শুদ্ধ উত্তৰ হ'ব এইটো 2.4 * 10^-5 কোড আছে এইটো বি 2.4 * 10^-5